ঠেকাপাৰা নাওকাটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ শ্ৰীযুত উমাকান্ত দেৱ অধিকাৰীৰ নিজ বাসগৃহত পৰম্পৰাগতভাৱে তেখেতে পালি অহা বাৎসৰিক পালনাম 53 সংখ্যক আজি অনুষ্ঠিত হয়। আজি ৰাতিপুৱা 6 বজাৰ পৰাই প্ৰাক্তন ডেকা সত্ৰাধিকাৰ শ্ৰীযুত পূৰ্ণানন্দ অধিকাৰীৰ দ্বাৰাই ভাগৱত স্থাপন কৰি এই পৰ্বটো আৰম্ভ কৰা হৈছিল আৰু তেখেতৰ বাসগৃহত আজি বিভিন্ন স্থানৰ শিষ্য প্ৰশিষ্য তথা স্থানীয় গাঁৱৰ আয়তী আৰু ভকতসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলাৰ বাহিৰেও কামৰূপ জিলাৰ বিভিন্ন স্থানত থকা তেখেতৰ শিষ্য প্ৰশিষ্য আহি ইয়াত উপস্থিত হৈ নাম কীৰ্তন কৰি প্ৰভুৰ শ্ৰীচৰণত এপাহি নৈবেদ্য আগবঢ়াইছে আৰু আমি সকলোৱে পৰিয়ালৰ হৈ তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেই তেখেতসকলৰ সহযোগিতাৰে এই পালনামভাগী বাৎসৰিক পালনামভাগী আমি তেখেতসকলৰ সহায়ত শিষ্য প্ৰশিষ্যৰ সহায়ত আমি উদযাপন কৰিম বুলি আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু এইটো চলি থাকিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজৰি